সবকে নমস্কাৰ জনালো আশা কৰিছো আপোনালোকৰ এপিএসসি সিসি প্ৰিলিমছৰ কাৰণে যোনটো প্ৰিপাৰেচন আছে সেইটো ভাল চলি আছে এন্ড আপোনালোকৰ এই প্ৰিপাৰেচনটোকে বুষ্ট কৰিবৰ কাৰণে আমি নীলাচল এডহবৰ ফালৰ পৰা এটা ইনিচিয়েটিভ আনিছো সেই ইনিচিয়েটিভটো বেসিক্যালি হল ফ্ৰী পিডিএফ টেষ্ট সিৰিজ এন্ড ডিসকাশন সো বেসিক্যালি যেহেতু প্ৰিলিমছৰ কাৰণে বহুত বেছি দিন নাই এন্ড এতিয়া পাই মক টেষ্ট লগোৱাটো বহুত বেছি ইম্পৰ্টেন্ট মক টেষ্ট সিৰিজ এতিয়া পাই লগোৱাটো বহুত বেছি ইম্পৰ্টেন্ট বা সলভ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট বিকজ নহলে লাষ্ট মোমেন্টত আপোনালোকক এক্সামত যেতিয়া কোৱেশ্চন পেপাৰ সলভ কৰিব লাগিব উইদিন এ টাইম ভেৰি টাইম ফ্ৰেম আপোনালোকে পেপাৰটো সলভ কৰিবলৈ দিগদাৰ পাব সো টেষ্ট সিৰিজ আৰু মক টেষ্ট লগোৱাটো বহুত বেছি ইম্পৰ্টেন্ট সেইটো ইনিচিয়েটিভটো আগবঢ়াই আনিছো আমি নীলাচল এডহবৰ ফালৰ পৰা ফ্ৰী পিডিএফ টেষ্ট সিৰিজ আনিম বুলি ভাবিছো ওকে basically market বহুত আপোনালোকে paid test series পাই যাব and every test series is good enough but আমি চিন্তা কৰিলো এটা free pdf test series আনা যত আমি explicitly একো platform provide নকৰো আপোনালোকক test series to attend কৰিবৰ কাৰণে but pdf provide কৰিম of question papers এই question paper to basically আপোনালোকে download কৰিব লাগিব আমাৰ telegram channel পৰা within a time frame আপোনালোকে সেই paper to solve কৰিব লাগিব and then আমি সেই question paper basis ওপৰতে answer কি লৈ আহিম plus তাৰ ওপৰত discussion কৰিম so আপোনালোকে আপোনালোকৰ performance analysis নিজে কৰিব পাৰিব কোনো বেলেগে আপোনালোকৰ performance analysis কৰি দিব নালাগে আপুনি নিজে question paper টো লৈ নিজে solve কৰি আমাৰ ভিডিওটো চাই answer কিটো match কৰি then তাৰে discussion টো চাই লৈ আপোনালোকে determine কৰিব পাৰিব যে আপোনালোকৰ level of preparation টো কেনেকুৱা so বেছি দীঘলীয়া নকৰো ভিডিওটো ইয়াতে কিছুমান সৰু সৰু কথা কৈ দিম কি কেনেকৈ এই টেষ্ট সিৰিজ আপোনালোকে পাৰ্টিসিপেট কৰিব পাৰিব জয়েন কৰিব পাৰিব সো বেসিক্যালি ফার্স্ট অফ অল আপডেট পাই থবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব এন্ড আফটাৰ দ্যাট আমাৰ টেলিগ্ৰাম চেনেলটোত জয়েন কৰি ল'ব পাৰিব যোনটো আপোনালোকে এই কিউআৰ টো স্ক্যান কৰিলেও ডেফিনেটলি জয়েন কৰিব পাৰিব নহলে আপোনালোকৰ আমাৰ ডেসক্ৰিপচনতো তাৰ লিংকটো পাই যাব আমাৰ টেলিগ্ৰাম চেনেলৰ ওকে সো বেসিক্যালি আপোনাক কি কৰিব লাগিব আমাৰ গ্ৰুপ জয়েন কৰাৰ পাছত আমি গ্ৰুপত আমাৰ টেষ্ট সিৰিজৰ কোৱেশ্চন পেপাৰবোৰ এটা এটাকে আপলোড কৰি গৈ থাকিম আপোনালোকে যেতিয়া আমি আপলোড কৰিম তাৰে লগতে টেষ্ট সিৰিজটো যোনটো পিডিএফ থাকিব সেইটো ডাউনলোড কৰি ল'ব দেন সলভ ইট ইন ইয়োৰ ওন টাইম নিজে যেতিয়া টাইম পাই 2 আৱাৰ্ছৰ এক্সাম হয় যেহেতু আপোনালোকে 2 আৱাৰ্ছৰ টাইমাৰ লগাই উইদাউট এনি ডিস্ট্ৰাকশন আপোনালোকে সেই টেষ্ট সিৰিজটো এটেন্ড কৰিব প্ৰিফাৰেবল হ'ব আমি এডভাইস কৰিম যে আপোনালোকে কোৱেশ্চন পেপাৰটো প্ৰিন্ট আউট কৰি ল'ব ওকে প্ৰিন্ট আউট কৰি ল'লে ভাল হয় আৰু OMR পাই কিনিবলে OMR not exactly the same OMR এক্সামত আহা কিন্তু সেই সেম এক্সামত সার্কেল কৰাৰ প্ৰেক্টিসটো আনিবৰ কাৰণে OMR আপোনালোকে নিজৰ ষ্টেচনাৰী ষ্টৰৰ পৰা কিনি ল'ব পাৰিব সো এক্স্যাক্টলি এক্সাম ফিল্ডটো পাবৰ কাৰণে এই সেটআপটো হলে মোৰ মতে ভাল হয় সো OMR পাৰচেজ কৰি ল'ব আৰু পাৰিলে কোৱেশ্চন পেপাৰটো প্ৰিন্ট আউট কৰি ল'ব and after you have solved the paper আমি within 24 hours বা within a very time frame আমি answer কি লৈ আহিম আৰু সেই answer কি লগত সেই discussion লৈ আহিম যোনটো আমি test series provide কৰিম তাৰ ওপৰত answer কি plus discussion on that various topics তাৰ answers বোৰ কেলে এনেকুৱা হল কি mistakes হ'ব পাৰে common mistakes সেইবোৰ আমি basically discuss কৰিম so definitely আশা কৰিছো আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব and আমাৰ টেষ্ট সিৰিজটো পাৰ্টিসিপেট কৰিব and ভিডিওটো চালেই লাষ্টলৈকে সো ইউটিউব চেনেলটোকো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আপডেটবোৰ পাই থাকে আমাৰ এনেকুৱা টেষ্ট সিৰিজ টাইপ ইনিচিয়েটিভ কিবা এটা যদি আমি লৈ থাকো থ্যাংক ইউ ফৰ ওয়াচিং এটা ভিডিওটো ষ্টপ কৰিছো থ্যাংক ইউ